ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 7ৰ চেপ্টাৰ 1ৰ যেটো 1.1 আছিল তাৰ বাকি কিটা প্ৰশ্নৰ উত্তৰখিনি কৰিবলৈ আজি যত্ন কৰিম আমি হেৰি 5 নম্বৰ লকে কৰিছিলো যোৱাটো ভিডিও তোমালোকে যদি চোৱা নাই আকৌ এবাৰ চাই লব পাৰিবা এতিয়া 6 নম্বৰ পৰা ষ্টাৰ্ট কৰিম আমি এটা 6 নম্বৰত কি কৈছে ৰাইট এ পেয়াৰ অফ integers whose sum is 3 মানে কৈছে দুটা কি লিখিব দিছে এটা পেয়াৰ মানে দুটা সংখ্যা লিখিব দিছে দুটা অখণ্ড সংখ্যা লিখিব দিছে যাৰ সাম মানে হল কি প্লাস সাম মানে হল প্লাস এতিয়া দুটা মানে যোগ কৰিলে সংখ্যা যদি দুটা সংখ্যা যোগ কৰো কিমান পাম আমি -3 পাম বুলি কৈছে 1 নম্বৰ প্ৰশ্নটোত ঠিক আছে এতিয়া কথা হল তোমালোকৰ ইয়াত চোৱা ইয়াত যে কৈছে -3 বুলি -3 কেনেকৈ হ'ব আমি যোগ কৰিলে মাইনাস হয় নেকি এতিয়া ইন্টিজাৰত হয় কাৰণ ইন্টিজাৰত কি হয় ধনাত্মক সংখ্যাও থাকে ঋণাত্মক সংখ্যাও থাকে এই কাৰণে আমাৰ এনেকুৱা সম্ভৱ আৰু কথা হল কি যেহেতু সাম বুলি কৈছে প্লাস হ'ব প্লাসত -3 ওলাইছে তাৰ মানে কি ডাঙৰ সংখ্যাটো মাইনাসত হ'ব ঠিক আছে এতিয়া তোমালোকে নিজেই কোৱা -3 পাব হলে প্ৰথমটো কি লিখিম আমি মাইনাস ধৰি ললো 7 লিখিলো এটা প্লাস এটা হাতৰ পৰা কিমান যোগ কৰিলে -3 হ'ব হাতৰ পৰা 4 যোগ কৰিলে -3 হ'ব ঠিক আছে এটো হৈ গল আমাৰ 1 নম্বৰ প্ৰশ্নটো এটা 2 নম্বৰ প্ৰশ্নটো চোৱা whose difference is -5 এনেকুৱা দুটা অখণ্ড সংখ্যা লিখিব লাগে যাৰ ডিফাৰেন্স বুলি কৈছে ডিফাৰেন্স মানে হল মাইনাস অলৰেডি মাইনাস ইয়াত আছেও আৰু ইয়াত কৈছে যে ডিফাৰেন্সটো -5 হ'ব এটো আমি ইজিলি কৰিব পাৰিম ইয়াত কৈছে মাইনাস দুটা কৰিলে সংখ্যা দুটা কৰিলে কিমান ওলাব -5 ওলাব বুলি কৈছে এটা আমি ধৰি ললো এটা তোমাৰ এটো -2 লিখিলো এটা -2 লগত আৰু কিমান মাইনাস কৰিলে তোমাৰ -5 হ'ব মাইনাস অলৰেডি আছে 3 বহাই দিয়া -3 -2 -3 ইকুৱেল টু -5 হৈ গল এটো ক্লিয়াৰ হৈছে এটা 1 নম্বৰ হৈ গল 2 নম্বৰ হৈ গল এটা 3 নম্বৰটো চোৱা 3 নম্বৰটো কি কৈছে whose sum is 0 এটা এনেকুৱা সংখ্যা অখণ্ড সংখ্যা দুটা লিখিব লাগে যাৰ যোগফল কিমান হ'ব 0 হ'ব এটা যোগফল সমান 0 বুলি ক'লে ইয়াত প্ৰথমত এটা মাইনাস হ'বই লাগিব -3 ধৰিলো আৰু ফলে +3 ইকুৱেল টু 0 একদম সিম্পল এটা 4 নম্বৰটো চোৱা 4 নম্বৰটো কি কৈছে 4 নম্বৰটো কৈছে যে whose difference is 2 এটা এনেকুৱা দুটা অখণ্ড সংখ্যা লিখিব লাগে যাৰ ডিফাৰেন্সটো পাৰ্থক্যটো 2 এটো একদম ইজি ধৰি ললো 8 তাৰ পিছত -6 ইকুৱেল টু 2 এটো হৈ গল আনসাৰ ঠিক আছে এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম ঠিক 6 নম্বৰৰ দৰে 7 নম্বৰ আৰু 8 নম্বৰটো হয় তোমালোকক একেবাৰে বুজাই দিছো চাই লোৱা 7 নম্বৰটো কৈছে যে ৰাইট এ পেয়াৰ অফ নেগেটিভ ইন্টিজাৰ whose difference is 6 +6 দেই ইয়াত তোমালোকক কি কৈছে দুটা কি কৈছে নেগেটিভ হেৰি লিখিব দিছে 7ৰ আনসাৰ দুটা নেগেটিভ তোমালোকৰ ইন্টিজাৰ লিখিব দিছে এটো নেগেটিভ দুটা ইন্টিজাৰ লিখিব দিছে যাৰ হেৰি ডিফাৰেন্সটো কি হৈছে 6 বুলি কৈছে এটা কি হ'ব লাগিব তোমালোকে নিজে চিন্তা কৰাচোন এতিয়া -3 হ'ব লাগিব আৰু ইফালে -3 হ'ব লাগিব হয়নে এনেকৈ হ'বনে নহব কিয় নহব দুটা হয় লিখিব দিছে আমাক দুটা হেৰি নেগেটিভ ইন্টিজাৰ লিখিব দিছে কিন্তু তাৰ লগে লগে কি কৈছে ডিফাৰেন্স বুলি কৈছে দুটা নেগেটিভ ইন্টিজাৰৰ উপৰিও ডিফাৰেন্স বুলি কোৱাৰ লগে লগে আমাৰ এটো ব্ৰেকেটত আহি যাব আৰু এটো মাইনাস হৈ যাব ঠিক আছে কিন্তু এটো নহব কিয় কাৰণ এটো 0 হৈ যাব -3 আৰু মাইনাসে প্লাস হৈ যাব 3 0 হৈ যাব এই কাৰণে নহয় তোমালোকে লিখিব হলে কি লিখিব লাগিব তোমালোকে এনেকা লিখিব লাগিব যে এটো ধৰিলো -2 আৰু এইফালে মাইনাস আৰু এইফালে মাইনাস তোমালোকৰ 8 হ'ব তেতিয়াহে তোমালোকৰ হৈ যাব -6 বুলি কেনেকৈ হ'ব -2 মাইনাসে +8 ইকুৱেল টু 6 এটো আনসাৰ ঠিক আছে এটো আনসাৰ নহয় এটো ওপৰটো নহয় এটোহে আনসাৰ বুজি পালা 7 নম্বৰটো এতিয়া 8 নম্বৰটো চোৱা ফাইন্ড দা ইন্টিজাৰ ab কি কৈছে find the integer ab such that a plus b is a positive a not equal to b আৰু a minus b equal to 0 এটা কি কৰিব লাগে তোমালোকৰ a আৰু b উলাব লাগে কেনেকৈ উলাবা a plus b is a positive integer এনেকুৱা আহিব পাৰে বা a not equal to b আৰু a minus b equal to 0 এনেকৈ উলাব পাৰে
এটা প্ৰথমটো চোৱা 8 নম্বৰৰ প্ৰথমটো 8 নম্বৰৰ 1 টো চোৱা 1 নম্বৰটো কি লিখিম a + b পজিটিভ বুলি কৈছে একাৰণে আমি লিখিম যে therefore a = 3 and b = 2 therefore a + b = 3 + 2 = 5 হৈ গ'ল এতিয়া আমি 2 নম্বৰটো কৰিম এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটো কি কৈছে a not equal to 0 a not equal to b a not equal to b মানে তোমাৰ ধৰি লোৱা a যদি আমি ধৰো 3 আৰু b যদি ধৰো আমি 2 তেতিয়া হলে আমাৰ কি হ'ব a not equal to b হ'ব a not equal to b হ'ব কাৰণ ইয়াত a হ'ব 3 আৰু এটো not equal to b মানে হ'ল 2 হৈ গ'ল বুজি পালো এটা 3 নম্বৰটো চোৱা কি কৈছে 3 নম্বৰটো ইয়াত আছে a - b = 0 ধৰি ললো a = হ'ব 4 ধৰিলো আৰু b = 4 ধৰিলো therefore a - b = কিমান হ'ব 4 - 4 = কিমান হ'ব 0 হ'ব এইয়া আমাৰ a মানে কিমান ধৰিছিলো 4 ধৰিছিলো আৰু b মানে কিমান ধৰিছিলো 4 ধৰিছিলো এখানে 0 পালো ঠিক আছে এতিয়া আমাৰ 7 হৈ গ'ল 8 হৈ গ'ল এটা 9 নম্বৰলৈ যাম আমি 9 নম্বৰটো কি কৈছে fill in the boxes মানে খালি ঠাই পূৰ কৰিব লাগে এতিয়া আমি পাতি ল'ব লাগিব আগত কি আছে 1 নম্বৰত চোৱা ইয়াত আছে 1 নম্বৰত কি দিছে -15 দিছে within bracket plus -4 = ইয়াত -4 দিছে প্লাস ব্র্যাকেটত কি হ'ব এটা তোমালোকে চোৱা -4 যেটো আছে হেটো ইয়াত অলৰেডি আছে আৰু ইয়াত কি আছে -15 আছে সো ইয়াতো -15 বহিব ঠিক আছে এটো আমাৰ 1 নম্বৰটো হৈ গ'ল আৰু এটা 2 নম্বৰটো কৰিম আমি 2 নম্বৰত প্ৰথমত আছে গ্যাপ দিছে মানে বাকস দিছে প্লাস within bracketত -7 plus 8 bracket close = 5 plus কি দিছে within bracket -7 bracket close plus 8 এটা সব কি নাই ইয়াত তুমি ইয়াত যদি ভালকে লক্ষ্য কৰা দেখিবা যে ইয়াত 7 আছে ইয়াতো 7 আছে ইয়াত 8 আছে ইয়াতো 8 আছে এটো মানে তোমাৰ 5 টো নাই সো ইয়াত কি আহিব 5 আহি যাব ঠিক আছে তেতিয়া মিলি যাব ওকে আমি এটা 3 নম্বৰটো কৰিম 3 নম্বৰটো কি আছে -23 plus bracket = -23 = -23 plus bracket এটা ভালকে যদি লক্ষ্য কৰা দেখিবা যে ইয়াত -23 ইয়াৰ ৰিজাল্টটো -23 আহিছে মানে -23 লগত কি প্লাস কৰিলে -23 হ'ব 0 ঠিক আছে তাৰ পিছত ইয়াত আকৌ আহিছে কি -23 প্লাস ইয়াত আকৌ 0 বহাই দিম তেতিয়া হলে গুটেকিটা সেম থাকিব হৈ গল আমাৰ 2 3 হৈ গল এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰটো আৰম্ভ কৰিম ইয়াত কি আছে -19 প্লাস ড্যাশ দিলো = -27 এতিয়া -19 ৰ লগত কিমান প্লাস কৰিলে -27 হ'ব সোৱা ইয়াত মাইনাস আছে ইয়াতো মাইনাসে আহিব জি আহিব মাইনাসতে আহিব কাৰণ ইয়াত মাইনাস আছে ৰিজাল্টত কি আছে মাইনাসে আছে সো 19 ৰ লগত আৰু কিমান প্লাস কৰিলে যদি ভাবা 19 ৰ লগত কিমান প্লাস কৰিলে 27 হয় -19 ৰ লগত 8 প্লাস কৰিলে 27 হয় ঠিক আছে ইয়াত আমি উইদিন ব্র্যাকেটত আমি কি লিখিম -8 লিখিম যেহেতু ইয়াত মাইনাসত আছে ঠিক আছে এটা 5 নম্বৰটো কি কৈছে x + 12 = 0 then x = what মানে x ৰ ভ্যালুটো লাগে এতিয়া সোৱা x ৰ লগত 12 প্লাস কৰিলে 0 হৈছে মানে 12 ৰ লগত কিমান হেৰি কৰিব লাগিব মাইনাস কৰিব লাগিব 0 পাবৰ কাৰণে মাইনাস কৰিব লাগিব -12 কৰিব লাগিব 12 ৰ পৰা 12 গলে 0 থাকিব ইয়াত কি হ'ব -12 হৈ গ'ল आंसर আমাৰ ইগিতে আছিল ঠিক আছে আজি আমি 9 নম্বৰ লৈকে কৰিলো নেক্সট ভিডিঅত আমি বাকিখিনি অংক কৰিবলৈ যত্ন কৰিম
যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলত যদি নতুন হৈ আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা 6, 7, 8ৰ গোটেইখিনি অংক ইয়াত আহিব বিজ্ঞানো আহিব ঠিক আছে ধন্যবাদ